এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে পিতৃকন্যা। হয়, এইবাৰ জিকিৰ পৰিৱেশন কৰি সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে পিতৃ আৰু কন্যা। আজি পবিত্ৰ ঈদ উল আজহা। এই ঈদৰ শুভেচ্ছাৰে জিকিৰ পৰিৱেশন কৰি ভাইৰেল হৈছে শান্তনু ডেকাৰ লগতে তেখেতৰ কন্যা। শান্তনু ডেকাৰ জিকিৰৰ লগতে গীটাৰ বজাই ভাইৰেল হৈছে কন্যা শিৱানী ডেকা। পূৰ্বেও জোনমণি ৰাভাৰ ওপৰত গীত পৰিৱেশন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই পিতৃকন্যা। এইবাৰ পিতৃ কন্যাই ঈদ উপলক্ষে জিকিৰ পৰিৱেশন কৰি হিন্দু মুছলমানৰ মাজত দাঙি ধৰিছে ভাতৃত্ববোধৰ এনাজৰী। তেন্তে পলম নকৰি শুনক শান্তনু ডেকাৰ জিকিৰৰ লগতে তেওঁৰ কন্যা শিৱানী ডেকাই গীটাৰ বজাই ভাইৰেল হোৱাৰ এই দৃশ্য। নমস্কাৰ। সমূহ অসমবাসী ৰাইজ তথা সমূহ ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ শুভেচ্ছা যাচি মই এফাকি জিকিৰৰ কৰিৰে মই ঈদৰ শুভেচ্ছা যাচিব ওলাইছোঁ। এই জিকিৰৰ পৰিফাকি মই নিজে লিখিছোঁ আৰু সুৰ দিছোঁ আৰু মোৰ লগত গীটাৰেৰে সহযোগ কৰিব মোৰ ছোৱালী শিল্পী শিৱানী ডেকাই। মোৰে নামেৰ মোৰ নাম ৰহিম, মোৰে নামেৰ মোৰ নাম ৰহিম আৰু মোৰে নামেৰা মোৰ নাম মানে মোৰ বন্ধুৰ নাম ৰাম, মোৰে নামে ৰাম, মোৰে নামে ৰহিম, মোৰে নামে ৰাম। আল্লাহ একে আমার রঙাতে যে গড়া, একেটি কলিমায় আমাকে সজিলে ভকতি হৃদয়ে ভরা। আল্লাহ ভকতি হৃদয়ে ভরা, আল্লাহ ভকতি হৃদয়ে ভরা, আল্লাহ ভকতি হৃদয়ে ভরা। ঈদ মোবারক। ধন্যবাদ।